হেল্ল' গাইজ, আপোনালোকে কাকো নক'ব দেই। মই আজি এটা আপোনালোকৰ মনে মনে কথা কওঁ, ভালকৈ শুনিব কাণ পাতি। এইয়া যে লাইনমেনকেইটাই কি কৰে জানে? এই যেতিয়া মানে অলপমান বৰষুণ পৰিব, সিহঁতে লাইনটো কাটি দিয়ে, কাৰেণ্ট কাটি দিয়ে। কাটি দিয়াৰ পিছত কি হয় জানে? সিহঁতে ঘৰত তাৰমানে কাজিয়া কৰি আহে। ঘৰত যেতিয়া কাজিয়া কৰি আহে, তেতিয়া কি হয়, আহি পেলাই ঘনীয়েকক একো ক'ব নোৱাৰি পেলাই লাইনটোকে কাটি দিয়ে। তাৰপিছত কি হয় জানেনে? যে আমাৰ ইফালে হাহাকাৰ হৈছে, একো মানে কাৰেণ্ট নাথাকিলে একো কাম কৰিব নোৱাৰোঁ। তাৰপিছত আৰু সিহঁতে কি কৰে, আৰু বিয়া পাতাগিলাই তেনেকুৱা কৰে। বিয়া নাপাতে তেতিয়া আকৌ বিয়া চিন্তাতে সিহঁতে এনেই লাইটটো কাটি দিয়ে। সিহঁতে তাৰমানে মোবাইলত ফেচবুক চাই থাকোঁতে লাইটটো কেতিয়া কাটি দিয়ে, কেতিয়া দিয়ে সিহঁতে গমেই নাপায়। আপোনালোকে কাকো নক'ব। যোৱাকালি ৰাতি কি হ'ল জানে? আমাৰ এই ওচৰৰ ঘৰত চোৰ এটা আহিল, ছাগলী চোৰ এটা আহিল দেই। ছাগলী চোৰ আহোঁতে আমি শব্দ শুনা পাই ছাগলীটো ইমান চিঞৰিছে। আমি চিঞৰ শুনা পাই একদম ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। ওলাই অহাৰ লগতে এনেকুৱা হ'ল নহয়, এইফালে কাৰেণ্ট নাই। তাৰপিছত চাওঁ যে চোৰটো পলাই পাত্তা দিলোঁ। আমি ধৰিব নোৱাৰোঁ, কাৰেণ্ট নাই যে। সেইকাৰণে কৈছোঁ আমাৰ গাঁৱত তাৰমানে ছাগলী চোৰ সোমালে। কিন্তু টাউন অঞ্চলত তাৰমানে কাৰেণ্টটো কাটি নিদিয়ে। গাঁও অঞ্চলত ঘপকৈ কাটি দিয়ে, কাৰণ পূজাৰ সময় আহিছে, চোৰ তোৰৰ বিৰাট উৎপাত হ'ব। অলপমান সাৱধান হ'ব। বৰষুণ বতৰ দিলে অলপমান সাৰ ৰাখি পেলাই শুব। অভাৰ টোপনি নাযাব, সাৰ পাই থাকিব দেই। কাকো নক'ব, মই মনে মনে আপোনালোকক জনাই থৈছোঁ আৰু।